ঠিক আছে আমি প্লাস বা মাইনাসটো আমি চালো হয় না এতিয়া আমি চাম সাপোজ পূৰণত কি হয় পূৰণৰ কেছটো সাপোজ ধৰি লোৱা এনেকা কিবা আছে সাপোজ 2 -2 আৰু বোলে কেনেবাকে 3 পূৰণ হৈছে পূৰণৰ চাম দে আমি এইটো বস্তু বহুত ইম্পৰ্টেন্ট কিন্তু প্লাস মাইনাসৰ ক্ষেত্ৰত ঠিক আছে এতিয়া পূৰণটো কি হয় তোমাৰ যেতিয়া দুটা সংখ্যা পূৰণ হয় না তাহাঁতৰ আগফালৰ চিনবিলাকো পূৰণ হয় কিন্তু হেৰু মনত ৰাখিবা ঠিক আছে যেতিয়া দুটা সংখ্যা পূৰণ হয় তাহাঁতৰ আগফালৰ চিনবিলাকো পূৰণ হ'ব যেনেকা সাপোজ এই 2 ৰ আগফালে কি চিন আছে মাইনাস আছে ঠিক আছে তো এই 3 ৰ আগফালে একো কিবা চিন দেখিছা নেকি একো চিন নাই মানে কি চিন আছে প্লাস ঠিক আছে একো চিন নাই মানে প্লাস আছে এতিয়া এই দুটা সংখ্যা ভাগে পূৰণ হ'ব চিন ভাগে পূৰণ হ'ব ঠিক আছে তেতিয়া কি হ'ব এই দুটা কি হ'ব 3 দুগুণ কিমান হ'ব 6 হ'ব প্লাসে মাইনাসে কিমান হ'ব মাইনাস বুজি পালা নাই সিম্পল বস্তু যেতিয়া দুটা সংখ্যা মানে পূৰণ হ'ব তেতিয়া তাহাঁতৰ আগফালৰ চিনবিলাকো পূৰণ হ'ব ভেৰি ভেৰি ইম্পৰ্টেন্ট বেলেগ এটা এক্সাম্পল লৈছো -5 * -6 আছে ধৰি লোৱা এনেকা দিয়া আছে ঠিক আছে এতিয়া ইয়াত আকৌ তুমি ব্ৰেকেট দেখিছা ব্ৰেকেট বোলে ভাঙিব লাগিব এইটো কেছটো ইয়াত নহব আকৌ হেৰো প্লাস বা মাইনাসৰ ক্ষেত্ৰত যেতিয়া আমি যোগ বা বিয়োগ কৰিম যে হেৰো টাইমতে ব্ৰেকেট দেখিলে ব্ৰেকেটটো ভাঙিম এইটো তো পূৰণ হয় পূৰণত আকৌ ব্ৰেকেট ভাঙি নিদিবা আকৌ নহলে সব গণ্ডগোল হৈ যাব ঠিক আছে এতিয়া কি হ'ব ইয়াৰ খেলটো সেম এই দুটা যেতিয়া যোগ আছে যোগ হ'ব সংখ্যা ভাগে যোগ হ'ব চিন ভাগে যোগ হ'ব তো এই দুটা সংখ্যা যোগ হলে কিমান হ'ব পূৰণ হ'ব না সংখ্যা ভাগে পূৰণ হ'ব আৰু চিন ভাগে পূৰণ হ'ব 5 6 গুণ কিমান হ'ব 30 আৰু মাইনাস কি হ'ব প্লাস হ'ব না এই দুটা সংখ্যা ভাগে পূৰণ হল এইটো হল এটা চিন ভাগে পূৰণ হ'ব মাইনাস কি হ'ব প্লাসটো দিব নালাগে একেবাৰে আগফালে 30 হ'ব বুজি পাইছা একদম সিম্পল বস্তু ইয়াৰ একো প্ৰবলেমে নাই ঠিক আছে আৰু বেলেগ এটা কিবা এক্সাম্পল লৈছো সাপোজ -10 আছে ইনটু 20 আছে ধৰি লোৱা 20 তো এইটো কিমান হ'ব 20 আৰু তুমি 10 পূৰণ কৰা পূৰণ কৰিলে 200 হল এনসার সাপোজ 200 হল 200 আগফালে প্লাস বহিব নে মাইনাস বহিব এতিয়া যেতিয়া দুটা সংখ্যা পূৰণ হ'ব তাহাঁতৰ আগফালৰ চিনবিলাকো পূৰণ হয় তো মাইনাস হ'ব হয় না ক'ত প্লাস হ'ব মাইনাস হ'ব ইয়াৰ আগফালে কি চিন আছে একো চিন নাই মানে কি চিন আছে প্লাসে মাইনাসে পূৰণ হ'ব নহয় এই দুটা পূৰণ হল এইটো হল আগফালৰ চিনবিলাকো পূৰণ হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব পূৰণৰ ক্ষেত্ৰত সংখ্যাও পূৰণ হ'ব চিনো পূৰণ হ'ব বুজি পাইছা কাহিনী সিম্পল বস্তু বুজি পাইছা না ব্ৰেকেট থাকিলে ব্ৰেকেটৰ ভিতৰৰ চিনবিলাকো পূৰণ হৈ যায় ঠিক আছে আৰু বেলেগ কিবা এক্সাম্পল সাপোজ এনেকা যে -1 পূৰণ -1 এইটো একেবাৰে আগফালে মানে ব্ৰেকেটটো নিদিয়ে যদি মাইনাসৰ যদি থাকে না ভিতৰত এনেকা মাইনাস থাকিলে ব্ৰেকেট কি হ'ব ইয়াৰ আনসাৰ -1 * -1 +1 -1 কি মাইনাস কি 1 হ'ব 1 গুণ 1 মাইনাস প্লাস পূৰণৰ ক্ষেত্ৰত সিম্পল দে ইয়াত একো আমাৰ প্ৰবলেম নাই পূৰণৰ ক্ষেত্ৰত চিনবিলাকো পূৰণ কৰিলে হৈ গ'ল সো এইটো আছিলে প্লাস মাইনাসৰ ক্ষেত্ৰত নেক্সট আমি চাম বদমাছ হয় নাই বদমাছ চাইলে হ'ল